হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো মই 42 ডিগ্ৰী চেলচিয়াছৰ উত্তাপৰ সৈতে আৰম্ভ কৰিছোঁ। কলেজৰ পৰা ওলাই চিধাই কলেজৰ নিচেই সমীপতে থকা জিঅ' মাৰ্ট স্মাৰ্ট পইণ্টলৈ বুলি গ'লোঁ। ভাবিলোঁ কেইটামান ঘৰুৱা সামগ্ৰী বজাৰ কৰোঁ। তাৰপিছত আমি কি কিনো বজাৰ কৰিলোঁ ভাবিলোঁ অকণমান আপোনালোকক দেখাওঁ। চকলেট মোৰ খুবেই প্ৰিয় আৰু চকলেট খাই সকলোৱে ভাল পায়। সেইকাৰণে ফাৰ্ষ্ট মই এটা চকলেট লৈছোঁ। তাৰপিছত আৰু কি লওঁ দেখুৱাম আপোনালোকক। তাৰপিছত এইফালে বাইদেৱে এটা আমুল তাজা গাখীৰ লৈছে, লগতে হাতত এটা মিঠাতেলো লৈ আছে দেই। গাখীৰটো লোৱা দেখি বাইদেউক মই ক'লোঁ যে আজি আবেলি চাহকাপ আপোনালোকৰ ঘৰতেই খাব যাম। বাইদেৱে কিন্তু লগত মিঠাই লৈ যাব দিছে দেই। কোনোবাইনো বাৰু আলহী মাতি এনেকৈ মিঠাই লৈ যাব কয়নে, আপোনালোকেই কওকচোন বাৰু। তাৰপিছত এইফালে আমাৰ ছুপাৰভাইজাৰ বাইদেৱে পূৰা পাৰফিউম চোৱাত ব্যস্ত। পাৰফিউম লৈহে এৰিব দেই আজি। তাৰপিছত এইফালে মেগী আৰু চানা লৈছে, কাইলৈ বোলে কলেজত সকলোৰে কাৰণে লৈ আহিব। তাৰপিছত আমি গোটেইকেইজনে বজাৰ কৰি মেলি লৈ কলেজৰ ওচৰতে থকা লক্ষ্মী চুইটছ খ্ৰীষ্টানপট্টিত হোটেলখনত একাপ চাহ খাওঁ বুলি ক'লোঁ আৰু গোটেইকেইজনীয়ে মিলি একাপ চাহ আৰু এটা মিঠাই খালোঁ। ইয়াতে বৰ ধুনীয়া গাখীৰ চাহ বনায়, আপোনালোকে কেতিয়াবা যদি খাব বিচাৰে আহিব পাৰে। আৰু মিঠাইকেইটাও ভাল হয়, ৰিজনেবল প্ৰাইচতে পোৱা যায়। তাৰপিছত টমটমতে উঠি বৰবজাৰৰ ফালে গ'লোঁ আৰু কেইটামান কেঁচা পাচলি বজাৰ কৰি ল'লোঁ। বজাৰ কৰি লৈ আহি চিধাই ঘৰ পালোঁ, গা পা ধুই আজৰি হৈ। যিহেতু একাপ চাহ খাই আহিছিলোঁ, সেইকাৰণে আজি অকণমান দেৰিকৈ খালোঁ। ভাবিলোঁ গৰমত পেটটো ঠাণ্ডা পৰিব। থেংক ইউ, বাই বাই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু আগলৈ চাই থাকিব বুলি আশা থাকিল। গুড নাইট সকলোকে।